চাইল মাটি বাঢ়ি সকলো শেষ কৰিলোঁ। তোৰ পৰাও আনিলোঁ 15 নে 20,000 টকা, 20,000। সেইখিনিও মই খৰচ কৰি মানুহজনী মই বচাব নোৱাৰিলোঁ বুজিছ। বৰ দুখ লাগে বুজিছ। ঐ ৰোহিত, তই কণা কটাখান নকৰিবি এতিয়া। পাৰোৱাজন পাহৰি গ'ল, গতিকে আমি থকাখিনিতো আমি কিবা কৰি থাকিব লাগিব। ইমান চেষ্টা কৰিলি, টকা পইচা খৰচ কৰিলি, মাটি বাৰী নষ্ট কৰিলি বৌৰ কাৰণে, গতিকে সেইবিলাক ভাবি কি লাভ আছে কচোন এতিয়া? হে, তইতো কম কষ্ট কৰা নাই। তই কাৰোবাৰ তোৰ মিতিৰ কুটুমৰ ক'ৰবাত গৈছিলি চাগে পইচা? নাই যোৱা, কিয় নাই যোৱা? ভনীজনী সেয়া কিমান ধনী মানুহ, গিৰিয়েকে সেয়া ভেটেৰিনেৰী ডক্টৰ, তাইও কিবা এটা চাকৰি কৰে, কিমান টকা বুজিছ। এটা পইচা নিদিলে, মই তাৰ পৰা গুচি আহিলোঁ। তাৰপিছত আকৌ সেয়া সেই ভাগিনজনীও প্ৰফেচাৰ আনি গিৰিয়েকে কিবা এটা কৰে। বহুত ধনী মানুহ, কোটিপতি মানুহ বুজিছ। সিহঁতে ইচ্ছা কৰিলে মোক বহুতখিনি সহায় কৰিব পাৰিলেহেঁতেন, ক'তা এক পইচাও নিদিলে বুজিছ। তাৰপিছত উপায়বিহীন হৈ মই ভতিজাটোৰ ওচৰলৈ গ'লোঁ, চিন্টু যে, সেই চিন্টুৰ ওচৰলৈ গ'লোঁ। সিটো প্ৰফেচাৰ, তাৰ ঘৈণীয়েকেও মাষ্টৰণী, হাইস্কুলৰ মাষ্টৰণী। ইচ্ছা কৰিলে সিহঁতেও দিব পাৰে, এটা পইচা নিদিলে বুজিছ। সিহঁতে যদি মোক সেইখিনি সহায় কৰিলেহেঁতেন, আজি মই মানুহজনী মই হেৰুৱাব নালাগিলেহেঁতেন। লাভ নাই, নেকানিবি। ইয়াত নিজৰ বুলি কোনো নাই। এই নিজৰ বাহু দুটাক ভাবিব লাগিব। এইবিলাক ভাই ককাই বাই ভনী চব মিছা। এই বিপদৰ সময়ত সহায় এটা নকৰিলে। আহিছে হ'বলা ককাইদেউ, ককাইদেউ বহি আছে। মই নমত উপা খবৰটো পাই চিনে বুকুখন ফাটি গৈছে নকবি আৰু। মানুহজনী মুখখন একে চকু আগত ভাহি আছে জাননে। তই মোক বেয়া নাপাবি, মই অহা দেৰি হোৱাৰ কাৰণে। মই ইমান আঘাত পাইছো নহয়। মানুহজনী মই ইয়ালৈ আহিলে ইমান আলহ কৰে, একেবাৰে কৈছো না, নিজৰ ভাই ভনী নিচিনাকে মৰম কৰে। ককাইদেউ, নৱৰ কাজত যিখিনি বস্তু প্ৰয়োজন হয়, গাখীৰ, দৈ, চিৰা, যিখিনি প্ৰয়োজন হয় গোটেই সমস্তখিনি, মিঠাইৰ পৰা আদি কৰি বাহনৰ খৰচৰ পৰা আদি কৰি সমস্তখিনি দায়িত্ব মই লৈছোঁ। তই চিন্তা নকৰিবি। মই মানে কৈছোগে মোৰ দুখতে একেবাৰে কিবা হৈ গৈছোগে জাননে। মই এই খবৰটো শুনা পাব ভাত পানী নাই আৰু। মানুহজনী মুখখন একেদিনে মনলৈ আহিছে গৈছে। মানুহজনী ইমান মিঠা মুখৰ আছিলে। কৃষ্ণ, এনেকে যে হঠাতে গুচি যাব আমাৰ মাজৰ পৰা ভবাই নাইকিয়া। তই চিন্তা নকৰিবি, গোটেই কাজৰ সমস্ত দায়িত্ব মই লৈছো। ককাইদেউ কিয় গুচি গ'লগে বাৰু এনেকে? জানো, কিবা চাগে প্ৰয়োজন হ'ল, গ'ল আৰু। মই মানে অকমান গাটো জ্বৰ হৈ আছিলে যে, সেইকাৰণে অহা দেৰি হৈছে। আৰু ঘৰতো ইটো সিটো কাম ওলাই আছে যে, সি চাগে তাকে অভিমান কৰিছে। মই এতিয়া সেই তাক কৈছো আৰু গোটেই কাজৰ সমস্তখিনি মই লৈছো দায়িত্ব। কোনোবা আহিছে হ'বলা। আপুনি কিমান সময় হ'ল আহা? 10-15 মিনিটমান হৈছে। ভাল আছো দে যেনে তেনে। হয় দিয়ক, কথাটো শুনি বেয়া লাগিলে। নকবি মুখখন ফাটি গৈছেগে জানানে। মানুহজনী মুখখন মই চকু আগতে ভাহি আছে। মই কাটি মই থাকিবই পৰা নাই। হ'ব মাহী, দুখ নকৰিব আৰু কি কৰিব এতিয়া, যোৱাটোতো গ'লেই আৰু। তাকে মানে মনলৈ হাত আহিছে, হাত গৈছে মোৰ মানে।
মানে কি কৰিম নহয়, মানুহজনী ইমান অমায়িক আছিলে, ইমান ভাল আছিলে, নিজৰ বাই ভনী নিচিনা মানে আহিলে ব্যৱহাৰ কৰে। এই ঘৰখনলৈ আহি এতিয়া ইমান নিমাও এখন পৰিৱেশ হৈ আছে নহয়, খুব বেয়া লাগিছে জানানে। নৱজনী কথাই মানে উৰে ৰাস্তাটো আহোঁতে তেনে মনত পৰি এখন ফাটি গৈছেগে। তাকে আহিছো এই ককাইদেউকো ক'বলৈ আহিছো। কি জাননে মানে কাজৰ খৰচখিনি মানে গোটেইখিনি মই দিম বুলি ভাবিছো। আপুনি কাজৰ খৰচ দিব? ময়ো ভাবিছো ভোজৰ খৰচটো ময়ে দিম বুলি। ভালেই হ'ব দে। এই মাটি দালিৰ পৰা, চাউলৰ পৰা, মাছৰ পৰা গোটেইখিনি মই দিম বুলি ভাবিছো। ভালেই হৈছে দে। তাকে সেই আলোচনাটো কৰি এতিয়া ককাইৰ লগত এই তয়ো কি দিয় সেয়া ভোজৰ গোটেইখিনি ল, যদিও ল, আৰু মই কাজৰ গোটেই সমস্তখিনি যি লাগে আৰু বেজীৰ পৰা বটিয়ালৈকে একেবাৰে মই গোটেইখিনি দিম বুলিয়ে কৈছোঁ। মোৰ মানে এতিয়া দুখত আৰু কিবা হৈ গৈছোগে জাননে। কিন্তু মামা আপোনাৰ হাততে মই পইচাখিনি দি দিম, খৰচ পাতিখিনি দিয়ে, আপুনি এই বজাৰ পাতি কৰিব আৰু। চিনটো আহিছে দেখোন। পেহী ৰাতিপুৱালি আহিছ? এই মোৰ স্পৰ্টিঙত আছে খোজ থাকিব নাই? এই ল'ৰাকেইটা মানে উমলি আছে তাতে। একো নহয় দে। একো নহয়, থাকিব দে, খেলি খেলি আছে ল'ৰা ছোৱালী। হ'ব হ'ব, এই কথাটো বেয়া লাগিল বাৰু। খুৰী এই বেমাৰ চেমাৰ আছিল নেকি খুৰী? বেমাৰ আৰু ককাইদেউক কৈছে বেমাৰ আছিলে বুলি, তেনেকে মানে কি মানুহজনী ভালেই আছিলে আৰু কথা বতৰাটো আহিলে। সেই এবাৰ মাজতে আহিছিলোঁ, ভালকৈ পাতিছে বাৰু, মোক চাহ পানী বনাই দিছে। তাকে এতিয়া মানে তাকে সেই অন্তৰত দিয়াটো জানোনে। এই হ'ব হ'ব, কান্দিব নালাগে, মানুহটো আৰু মৰিবই আৰু গৈছে আৰু হ'ব। তাকে কি জানো, তই আহিলি ভালেই কৰিলি। সেই মই থাকোঁতে পালিহি। সেই তাইও কেইটামান দায়িত্ব লৈছে। হ'ব হ'ব, তাই মানে সেই ভোজৰ গোটেই দায়িত্বখিনি লৈছে হ'ব দে। আৰু সেই মই কাজৰ গোটেই দায়িত্বটো লৈছোঁ। তই এতিয়া কি দিয়? এই মই পেণ্ডেল আৰু দহাৰ খৰচটো দি দিম, পেণ্ডেলটো দি দিম আৰু দহাৰ খৰচ যি লাগে দি দিম আৰু। হ'ব দে, ভালেই কৰিছ। এতিয়া তাকে আমি আলোচনা হ'লেই আৰু হ'ল বুলিয়ে ধৰ। তাকে তই বাকী খুৰা নাই দেখোন, খুৰা ক'ত আছে? তাকে মাতচোন। ঐ খুৰা, ঐ খুৰা। কি হ'ল? হ'ব আৰু ইমান দুখ কৰি থাকিব নালাগে। ককাইদেউ, আমি এই আলোচনা হ'লোৱেই। এই সি হেনো সেয়া দহা আৰু হেৰি পেণ্ডেলটো খৰচ দিব, মই সেই কাজৰ গোটেইখিনি দিম আৰু তাই ভোজৰ গোটেইখিনি খৰচ দিব। তই চিন্তা নকৰিবি দে। ঐ তই এতিয়া পাহলাচোন, এ পাহলা। কি হ'ল? নাজানো কি হৈছে। ঠিকেই কৈছে ৰোহিতে, যি কৈছে ঠিকেই কৈছে, সম্পূৰ্ণ সঁচা কথা কৈছে। তোৰ ইয়াত থকা যোগ্যতা নাই। মই ইমান সময় মনে মনে আছিলো, তহঁতৰ কথাবিলাক মই ভাবি চিন্তি চাই আছো। তোক এনেকুৱা নিদিয়ে মানুহে। যেতিয়াই বৌজনী বেমাৰত পৰি আছিল, তহঁতৰ ঘৰত তোক পইচা বিচাৰি গৈছিল। ঐ তইতো প্ৰফেচাৰ, হয়নে নহয়? পইচা কেইটামান দি সহায় কৰিব নোৱাৰিলি, তাক দাবী হুমকি দি পঠিয়াই দিলি। আৰু তই নিজৰ ভনীয়েক তই ভাগিন, বেয়া নালাগে? কেইটামান পইচা বিচাৰিছিল বেমাৰত পৰি থকা চিকিৎসাৰ কাৰণে, কিন্তু তহঁতে পইচা এটা নিদিলি, তাক টকা এটা নিদিলি, উল্টাই দাবী ধমকি মাৰি পঠিয়াই দিলি। এতিয়া তহঁতে আহিছ, মই কাজৰ খৰচ দিম, মই দহাৰ খৰচ দিম, মই ভোজৰ খৰচ দিম। এইবিলাকৰ কিবা মূল্য আছেনে? হয়, জীয়াই থাকোঁতে স্বাৰ্থৰ শ্ৰদ্ধা কৰিব লাগে, গম পাওঁ নে? জীয়াই থাকোঁতে শ্ৰদ্ধা, মৰাৰ পিছত এই মই মাছ দিম, মঙহ দিম, পেণ্ডেল দিম, কি কাম আছে কচোন? কিবা কামত আহিব? লাজ নালাগে তহঁতক? ই কিমান কষ্ট কৰিছো তহঁতৰ কাৰণে। ভতিজা বুলি তোমাক কিমান মৰম কৰিছিলে, লাজ নাপাওঁ? কেইটামান পইচা দি সহায় কৰিব নোৱাৰিলি? আৰু তই ধনীয়েক, তোৰ কি নাই কচোন? কি নাই? কেইটামান টকা 1-1,500 দি সহায় কৰিব নোৱাৰিলি? আৰু তোৰতো দুইটাই কৰ চাকৰি, কিবা এটা সহায় কৰিব নোৱাৰিলি? ওলাই যায় পৰা, ওলাই যা বুলিছো, ওলাই যা। তহঁত নহ'লে হ'ব, ভালে ওলাই যা, কিন্তু ওলাই যায় পৰা, ওলা। ঐ আৰু তই ওলা বুলিছো, ওলা। কাম নাই, এনেকুৱা ভতিজা কোনো কাম নাই, ওলা। মইতো মোক ক'লে ভালকে। চুপ, মানে থাক, কথা নকবি। যি কৰিব লাগে মই কৰিম, সকলোখিনি মোৰ একো নাই। তথাপি মাটি বেছি হ'লেও মই মুখ চাই গুচাইম, মই শ্ৰাদ্ধ পিণ্ড সকলো কৰিম। শুনি আছো
তই একো ভাবিব নালাগে মই আছো মোৰ একো নাই তথাপি মোৰ মাটি অকণ বেছি হ'লেও মই এই কাম বৰ কাম কম মই কৰিম তই নিশ্চিন্ত থাক ইহঁত ভাই ভতিজা ভাগিন ভতিজা এইবিলাকৰ কোনো প্ৰয়োজন নাই এনেকুৱা মানুহ থকাতকৈ নথকাই ভাল গতিকে মই তোৰ কাষত সদায় আছো